কৈছি আন জপ যজ্ঞ ধৰ্ম ধান্দা বুলি কৈছি আন আমি জপ যজ্ঞ এইবিলাক ধান্দা তাতে 10 টাকা 21 টাকা দিবা লাগে তাতে 50 টাকা 100 দিবা লাগে এই ধান্দা আছে এই ধান্দাত মতি দিবা নালগে ভকতিকে নিজ মাতা বুলি কৈছি ভকতিকে গতি দাতা আমাৰ মাতা স্বামী কৈছি কৃষ্ণ ভক্তি আৰু সেই ভক্তিটোহে আমি গলত বান্ধবা লাগে আৰু তেওঁহে গতি দাতা বাকি ঠাণ্ডা বিলাকত কাম নাই জানি ভকতিক গলে বান্ধা কি কৰিছি কেইটা কিমান দিলা এইগলা গতি দিবা নালাগে ঠাণ্ডাটো বয়া ঠাণ্ডাত ধৰ্ম নাই ভক্তি দে কৃষ্ণৰ নামটো ল'বা পাৰাহে চেষ্টা কৰবা লাগে ভকতিত দিয়ামতি ভকতিত কৰাৰতি ভকতিকে পৰলোক বিত কৰিয় ভকতি নিত হেনকে ভকতি হিত মৰণত নেদ কদাচিত ভকতিকে দিয়া মূৰ্তি ভকতিকে কৰা ৰুটি ভক্তিতে মন থবা দিছি ভক্তিতে গতি কৰবা দিছি ভকতিকে পৰলোক বিত্ত সম্পত্তি আমাৰ এই ঘৰটো আমি দাঙি নিবা নোৱাৰো মৰাৰ পিছত আমাক চুকৰ কোণত পুৰি ফেলব জুই লগে চাই হৈ পৰি থাকিম কিন্তু কি যাব জীৱটোৰ মৰণ নাই আৰু কি যাব ভক্তি ধন পাপ আৰু ভক্তি ধন পাপ আৰু পুণ্যটোহে লগত যাব এই ৰীতে বিচাৰ কৰব জন দুটে পুণ্য কলি কাত কিমান আছে ভক্তি যদি আছে ঈশ্বৰ কৃষ্ণৰ চৰণত তেওঁক লাভ পাবা আৰু নহ'লে এই যাত্ৰ না কৃষ্ণে পৰম দেৱ কৃষ্ণক কৰিয় হেব কৃষ্ণ তহৰ বদা দিয়া মতি আছে হৃদি পদ্ম মাজে ঈশ্বৰ কৃষ্ণত বাজে আন কণ দেৱে দিব গতি গতি দিবান ৰে কৃষ্ণকে পৰম দেৱ পৰম শব্দটো দিছি দেৱতা বহুত আছে কিন্তু পৰম ঈশ্বৰ কৃষ্ণ হৈছে তেৱে গতিদাতা কৃষ্ণত সৰ্বদা দিয়ামতি প্ৰত্যেকখনতে ঈশ্বৰ কৃষ্ণকে খাওঁতে ঈশ্বৰৰ নামে ল'ব লাগে সমস্ততে আছে হৃদি পদ্ম মাজে আমাৰ হিয়াতে ঈশ্বৰ আছে কৃষ্ণ কৃষ্ণত বাহিৰে কোন দেৱে দিবে গতি বাকী কোনো গতি দিবা নোৱাৰে কৃষ্ণত বাহিৰে এই নেকৈছি নামঘোষাত ব্ৰহ্মা আদি কৰি জীৱ যত আচয় ঘুমতি যায় তুমিহে চৈতন্য সনাতন নিয়ক নাথ জগাই দিয়ক নাথ জগাই বা নিয়ক নাথ জগাই বা দিয়ক আছে তে সব ব্ৰহ্মা আদি কৰি যিমান দেৱ যিমান জীৱ আছে সব ঘুমতি মাৰি আছে ঘুমতি যাই আছে চৈতন্য হৈছে তেওঁহে গতিদাতা তুমিহে চৈতন্য আমি মৃত চবে আমি সব জীৱ মাতে সেইকাৰণে তেওঁৰ বাহিৰে ব্ৰহ্মাই গতি দিবা নোৱাৰে বিষ্ণু আন দেৱ দেৱী গতি দিবা নোৱাৰে তামো ঘুমটিয়ে মাৰি আছে আমাৰ নিচিনা আমি যি তেওঁলোকে সেই কৰ্মত মতি হৈ আছে সূৰ্যই পোহৰ দি আছে তো সেয়ে কাম আমি যেনেকে মায়াত আছো এই কথাখিনি কৈছে ইয়াতে আন তেজি কৃষ্ণক ভজবা দিছে শুনিয়ক সাধুজন কৰা সাৱধান মন সমীপ পাইলে ককাল সৰ্প ইটো আয়ুক বেৰ্থে নিলে ভাঙিবে ক একে তিলে ইহব বিষয় মহাদৰ্প আমাক কৈছি শুনা সাৱধানে সমীপ পাৰিলেকে কাল সৰ্প কালি আমাৰ ধৰিয়ে আছে আজিৰ দিনটো গেল মানে গেল কেশত ধৰিয়ে আছে ইটো আয়ুস বেৰ্থে নিলে আমাৰ এনে যাই আছে আয়ুস বিলাক সাৰ্থক নাই
হৰিবল হৰিবল কৰি মনস্থিৰ তেবেকে সফল হ'ব মনুষ্য শৰীৰ হৰিবল হৰিবল যদি আমি মুখেদি ক'বা নোৱাৰো আমাৰ শৰীৰটো সফল নহয় স্থিৰ কৰি হৰিচৰণত শৰণ ল'লো মানৱ জীৱন সফল কৰিলো যেতিয়ালৈকে হৰিচৰণ শৰণে ল'লে আমাৰ মানৱ জীৱনটো সফল হ'ব নেকি নহয় বিফল বুলি কৈছে সেইকাৰণে কৈছে এতে ভাঙিবে একে তিলে তোমাৰ আয়ুস তোমাৰ ইখব বিষয় মহাদৰ্প আমাৰ অহংকাৰ আমাৰ দেহাৰ শক্তিৰ অহংকাৰ এইবিলাক একে তিলে ক্ষয় কৰি দিব আজি মই বল শক্তি আছে বলৱান আজি মই কাকো নামনো কালি তুমি বিছনাত যেতিয়া পৰি থাকবা হাতফা নৰিম তিতে কোনি চাব তিতে তৰণকৰ্তা কোনো নহ'ব তাৰণকৰ্তা কোনো নাথাকিব কৃষ্ণত বাহিৰে সেইকাৰণে কৈছে ইখব বিষয় মহাধৰ সেই গৰ্ব অহংকাৰ ত্যাগ কৰিব লাগে ঈশ্বৰ চৰণত শৰণ ল'ব লাগে অহংকাৰ থাকিলে কৃষ্ণক চিনি নাপায় ভক্তি নাথাকিব ভক্তি নহয় বুলি কৈছে অহংকাৰ ত্যাগ কৰিব লাগে আমাৰ বহুত আছে এনেহেন দেহাক লৈ অহংকাৰ কৰোঁ ৰূপক লৈ অহংকাৰ ঘৰক লৈ অহংকাৰ কৰিব সেইটো মহাপাপী থৰ হইব হাত ভৰি থাকিবা দান্ত তৰি যাব জীৱ দুটৰ হাতত ইহব অৱস্থা কেনে সদায়ে নপৰে মনে এভো নাহি চেতন গাঁৱত আমাৰ অস্থিৰ কাৰো কথা কানি গৈছে লাহে লাহে আমাৰ দাঁত সৰব চুলি পকব শৰীৰবিলাক আমাৰ বিবৰ্ণ হৈ যাব লাহে লাহে আমি কোনফালে গতি কৰি আছো আমি নৰকৰ ফালে কাৰণ আমি ঈশ্বৰ কৃষ্ণক আমি শৰণ লৈ নাই কৃষ্ণৰ চৰণত আমি ভক্তিয়ে কৰা নাই নাম কীৰ্তনত নাহিলোঁ সাধু সংগৰ কোনোদিনো সংগ নললোঁ গৃহখনত আমি দুটা ভকত চাৰিটা মাতি আনি আমি ঈশ্বৰৰ কথা নুশুনাৰ ফলত আমাৰ কি হৈছে মহাপাপ হৈছে আৰু সেই পাপৰ ফলত কি হ'ব এই কৈছে যাব জীৱ দূতৰ হাতত কোন দূত বিষ্ণুদূত নহয় এইটো এই যমদূত জীৱৰ অধীন এই যমদূতে সেইটো জীৱত অধিকাৰ সেই জীৱটো লৈ যাব ইখব অৱস্থা কেনে সদায়ে নপৰে মনে এভো নাহি চেতনা গাঁৱত আমাৰ ইটাকে চেতনা আহাই নাই আমি যে মৰিম আমি ভাবো অমৰ মই বহুত দিন থাকবা পাৰিম এই ঘৰ এই সম্পত্তি খাই মৰা টেনচন নাই কিন্তু সেইটো ভুল সেইটো 2 দিনহে আমি আছো কালে ধৰি আছে লাহে লাহে তুমি যাই আছ লাইনটো মানে প্ৰাণ পৰে কবা নোৱাৰি সেইকাৰণে সময় থাকাতে ঈশ্বৰৰ নামটো ভাববা লাগে এই চেতনা আহিবা লাগিব গাঁৱত আমাৰ চেতনা নাহে আমি ভাবো বহুত দিন খাম দেই মোৰ বহুত আয়ুসে মৰিম মৰাটো কোনো নাভাবে মায়া সেই মায়াত থাকিলে আৰু ঈশ্বৰক নাপায় এই কথাখিনি কৈছে ইয়াতে গাঁৱত চেতনা আমাৰ নাহে আমি যে মৰিম একদিন ক'ক যাব লাগিব ক'ৰ পৰা আহিছো এই বস্তুটো চেতনা নাই নোহোৱাৰ কাৰণে আমাৰ কি হয় আমি এই যমৰ অধীন গৈলে ঘৰ যমপুৰ হবে বুদ্ধি হবে চুৰ লোহাৰ ডাংকৰ কোব পাই দুটে জ্বৰ পুৰ কৰি বান্ধিবে চামৰ জুৰি ৰাখা বলন তাও তৈতে নাই এই কৈছি হৰিৰ নাম নললি গৈলে ঘৰ জমপুৰে সবে বুদ্ধি হইব চুৰত চব বুদ্ধি হাৰে যাব জ্ঞান চেতনা হাৰে যাব কিতে আৰু যিতে লোহাৰ ডাংকৰ কোব পাবা মুই বিলাকে তাৰমানে এই গাড়ী টানবা নললি চাবুকেৰে কোবই না হেপাতকে চটাতকে উঠে আৰু টানবা খোজে তাৰমানে শক্তি নহ'লেও তাহোঁ শক্তি ল'বা খোজে আমাৰ হেনে চব হাৰে যাব জ্ঞান চেতনা শক্তি এই যমৰ পৰা দুটে যমপুৰি কৰি বান্ধিবে চামৰ জৰি চাম জৰি দি আমাক হাত ধৰি বান্ধব গলত দল লোগে টানি টানি লৈ যাব যমপুৰীক লগি আমি গৰু এটা বেছি যেনে ফাংলি দুটা এটাই আগৰ ভাগে টানে গলত জৰি লোগে এটাই পাছৰ ফালে কোবে কোবে যায় সেনেকে জীৱটো আমাক সেই দুটে নিব খেদি খেদি ৰাখনটা বলতা নাই
তাতে বোলে ঐ ইয়াক ৰাখে লৰাইও ৰাখবা নৰে কোনো দেৱ দেৱীও ৰাখবা নৰে কোনো ৰাখবা নৰে বুলি কৈছে খাদ্য নাই কাৰণ তুমি পাপ কৰছ পাপৰ ভাগটো কোনো নলয় ৰাখনটা নাই ৰাখনতা নাই তাতে সেইকাৰণে সময় থাকোঁতে ঈশ্বৰৰ নামটো ল'বা লাগে আৰু সেই যাতনাৰ পৰা আমি হাত সাৰবা তেতিয়াহে পাৰিম জানি এৰা আনমতি ভকতিত কৰা ৰতি মুখত নেৰিবা হৰি নাম কেনে আছা বাট চাই ইত আয়ু ব্যৰ্থে যাই নিৰন্তৰে বলা ৰাম ৰাম জয় কৃষ্ণ তুমি অলপ পঢ়া হেতি চুইচ দিবা নাই জানা নাই, হ'ব, হ'ব। অলপ চাকি কৰে বিপদ হ'ব সেইকাৰণে আমাক কৈছে কৃষ্ণৰ চৰণত ভক্তি কৰা ভক্তি নহ'লে তুমি যিমান জ্ঞান কৰ্ম যিয়ে নকৰা কিয় তুমি মানে কাম উজুতি নাই। খাবা কামত নাই হৰিত ভকতি যিজনে নকৰে পৰম মলিন বুদ্ধি কৰৈ প্ৰায়চিত্ত কৌটি হত যদি তথাপি নুহিকে শুদ্ধি এই কলা কোটি শতয় 100 কোটি কৰিলেও তাৰমানে কাণ্ড হৰিত ভকতি যিজনে নকৰে নকৰে। পৰম মলিন বুদ্ধি বুদ্ধি সেইজন দুষ্ট দুষ্ট সেইজন মানে মহাপাপী পাপী কাক কৈছে তেওঁৰ যি বুদ্ধি শুদ্ধ বুদ্ধি নহয় এইতে কৈছে পাপী কোনজন যিজনে ঈশ্বৰৰ নাম ল'বা নাহে নাই। হেলা যিজনে ঈশ্বৰ কৃষ্ণক ভক্তি নকৰে তেওঁ নানানটা কৰ্ম কৰক সিদ্ধি নাই এটা নহয় কৌটি কৰিলেও তেওঁৰ বুদ্ধি নাই কাম নহ'ব ঈশ্বৰক ভক্তি নকৰিলে ঈশ্বৰৰ হাততহে মানে সকলো পাছৰ বস্তু চাবি কাঠি চাবি চাবিটো জগতখন তেওঁৱে চলাই আছে চলি আছে। তেওঁ যদি বন্ধ কৰি দিয়ে চব চাফা কাম শেষ। বাকী আৰু তাতে আমি ৰাজা হৈ আমি নিজেই এইটো কথা যি বিশ্বাসত নলয় সেইবিলাক আৰু মানে কাম নাই তাতে আমি আৰু ৰাজা হবা যাওঁ আমিয়ে ঈশ্বৰ হবা যাওঁ সেই কথাখিনি কৈছে তুমি সেই হলি নহ'ব তেওঁ হে আছ তুমি কৰো বুলি কৰিব নৰ তেওঁক ভাববা লাগব কি কামত নাই। তেওঁক চিন্তা কৰবা লাগব তেওঁক ভাববা লাগব যেন সুৰা ভাণ্ড সমস্তে তীৰ্থত পাখালিলে পাৱে দুখ এটা উপমা। আৰু এটি জানিবা তুমি যদি নাহিকে কিঞ্চিত পবিত্ৰ তথাপি হেনয় হৰি বিমুখ কয় তাই। তোমাৰ ঘৰক জনাই ধীৰে ঘৰক জনাই কিন্তু মই ফোনে দিয়ে কৈছো ফোনে দি ক'লেও তেওঁ মনে দি এটা মানে সিদ্ধান্ত লৈছে জেঠাৰ তাকে যাব লাগব বুজা নাই যাব লাগব তে তাৰমানে সিদ্ধান্ত তেওঁৰ হৈছে ঈশ্বৰ মানে আমি খবৰ পালে আহিমেই ঈশ্বৰে যদি আনে জাতি অন্তজাতি পাতকীয়তৰে হেনখে হৰি ভকতি কৌটি প্ৰায়চিত্ত কৰিয়া কৰ্মীৰ তৰিবে নাহি এক কোটি প্ৰাচিত্য কৰিলেও কাম নহ'ব মানে কৰ্মীৰ মানে সেই কাম কৰ্মত নাই। যদি বিশ্বাস থাকে কাম নাই। তাৰ কাম নাই 1 কোটি কৰিলেও কাম নাই সি জাতিয়ে হওক বা অজাতিয়ে হওক যিয়ে নহওক। যিমানে যি নহওক তাৰ কিন্তু উদ্ধান নাই প্ৰায়চিত্ত হবা নোৱাৰি আচন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যে নশুদ্ধ হুই পৰম জ্ঞানৰ পথ পায়া মৰে হিমত পবিত্ৰ নুই আচন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ পৰম জ্ঞানৰ পথ পায়া মোৰে হিমত পবিত্ৰ নুই মেইন কথাটো হৈছে
আচন্তক কৃষ্ণ ভকতৰ সেৱা কৰি শুদ্ধ হৈ কৃষ্ণ ভক্তি ভকতক সেৱা কৰি হে শুদ্ধ হ'ব পাৰিব পৰম জ্ঞানৰ পথে যায়ো তাতে উজুতি খাব পাৰে বুজি পাইছ ন কথাটো ইটা ধৰা আমি একে আহিছো কৰ্মপথটো সেইটো কৈছে আমি আজি ইয়াতে আহিছো জেঠা তাতে আমি সেইটো ফলত যাই নাপাওঁ আধাতে আমাৰ এক্সিডেণ্ট হ'লে আমাৰ মৃত্যু বুজি পাইছ না মংগল তাতে মানে অঘটন আমি সেই জায়গাত যাইয়ে নাপাওঁ কিন্তু গাইছো ঠিকেই কষ্ট কৰি আহিছো ঠিকেই কিন্তু যাবা নেদে এই জ্ঞানৰ পথ সেনে আমি জানবা বিচৰতে আমাৰ সেইবিলাক বহুত কঠিন সেইকাৰণে কৈছে কৃষ্ণ ভকতৰ সংগত আহি কৃষ্ণৰ কথা আলাপ আলোচনা কৰিলে পবিত্ৰ শুদ্ধ হৈ সেই জ্ঞানৰ পথতো যাবা নালাগে দৰকাৰ নাই বহুত কঠিন এইটো মানে এতিয়া আমি কবই এইটো এটা অভ্যাস কৰাৰ কথা যাতে আমি সেই সময়ত অন্তিম সময়ত তোমাৰ নাম ল'বা পাৰো এইটোৱে এয়ে কৈছে এই পৰলোকৰ ভিতৰ এই সম্পত্তিখিনি আমি ল'বা লাগে জ্ঞানৰ পথত নাহিকে সহায় এই ক'লো কৰ্মত বিঘিনি ভয় ভকতি পথত ঈশ্বৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় ঈশ্বৰে খেন দিলি অলপ লাগব না লাগব দে এই জ্ঞানৰ পথে নাহিকে সহায় এই অলপ আগতে কৈছিল না কঠিন তাত ঈশ্বৰ সহায় নাথাকে তাত কৰ্মত বিঘিনি ভয় আমি যিটো কৰ্ম কৰবা তাত ঈশ্বৰৰ সহায় নাই ঈশ্বৰে সহায় তাতে বিঘ্নি হৈ মৰি যাব পাৰা তুমি আচল গপ্যস্থানত তুমি যাবা নলবা পাৰা কাৰণ কি ঈশ্বৰ সহায় নাই ঈশ্বৰ সহায় ক'ত থাকে ভকতি পথত গন্তব্যস্থান এইতে প্ৰশ্ন কৰিছে ভকতি পথত ঈশ্বৰৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় মোৰ চৰণত সেৱা কৰা ন মোৰ নাম কীৰ্তনত সেৱা কৰা মই ৰক্ষা কৰিম তোমাক সেয়ে আচল ভকতে মানে এইতে বাৰে বাৰে কৈছে যাব গন্তব্য আমি পাবই কৰ্মত বিশ্বাস কৰোঁ কৰ্মত বিশ্বাস কৰি তাত বিঘ্নি হৈ আধা বাটত তোমাৰ কাম চাবা কিবা এটা হ'ব পাৰে শেষ হ'বই কলাক ৰক্ষক নাই তাতে ঈশ্বৰ সহায় নাথকা জাগা তোমাৰ বিপদ হ'বই সেইটো কথা ডাইৰেক্ট কৈছে ইয়াতে জ্ঞান কৰ্ম এক অপেক্ষা নকৰি কেৱলে ভকতি তাৰে ভকতি সহায় নলৈ জ্ঞান কৰ্মে কৰিবে কিছু নোৱাৰে জ্ঞান কৰ্মে একে অপেক্ষা নকৰি কেৱলে ভকতি তাৰে ভক্তিহে তৰবা পাৰিব ভকতিহে তৰবা পাৰিব ভকতি সহায় নলৈ জ্ঞান কৰ্মে কৰিবে নোৱাৰে চাকিটোত কিবা অলপ কৰিবে নোৱাৰে কিছু ভক্তি যদি নাথে কৃষ্ণই ভক্তি